স্কুটিত তেল নাই নহয় ছোৱালীজনী এতিয়া মই 20 বাৰ 40 বাৰ এনেকৈ মই পিছত এনেকৈ প্ৰগ্ৰেম ষ্টাৰ্ট কৰিলো আজি শেষত আটাইতকৈ মই কষ্ট পোৱা প্ৰগ্ৰেম হ'ল এগিল নহয় গণ্ডগোলখন এনেকুৱাই বৰষুণ স্কুটিত তেল নাইকিয়া হওঁ অৱস্থা পৃথিৱীৰ আওভাও বিলাক মানে মই ল'ব পাৰো চা বা তুমি ক্ষীণাইছা বুলি হাতত দুটা বস্তু আছে দিব লাগে এয়া চাওকচোন মৰ্ণিং জনাইছো সকলোকে আৰু এতিয়া বাজিছে 5:30মান বাজিছে আৰু ইমান ধুনীয়া লাগিছে বতৰটো নহয় ইমান ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে আৰু এতিয়া ওলাইছোঁ জিমলৈ বুলি যিসকলে ভিডিঅ' চাই থাকে গম পায় যে মই নতুনকৈ জিম জইন কৰিছোঁ বতৰ ঠাণ্ডা হ'লে মই স্কুটি লৈ যাওঁ স্কুটি লৈ গৈ ইমান ভাল লাগে নহয় বাকী যি কি নহওক যাওঁ আজি এয়া ওলাইছোঁ কি মজা হাৱা মাৰি আছে ঠাণ্ডা ঠাণ্ডা একদম চৰাই চিৰিকটি মাত আম এটা হৈ আছে খাই ল'ব পাৰিলোঁ বাকী আজি দুইটাই অকণ সোনকালে আহিছোঁ কাৰণ যিহেতু ছোৱালী আজি পৰীক্ষা আছে জিমৰ পৰা সোনকালে আজৰি হৈ আহি তাইক মই ঘৰত অকণমান পঢ়াবহি পাৰিম সেই বুলি দুইটাই জল্দি জল্দি ওলাই দিলোঁ ৰাতিপুৱা আৰু সঁচাকৈ কৈছোঁ যিসকলে ৰাতিপুৱা সোনকালে উঠে তেওঁলোকে গম পায় ৰাতিপুৱা বতাহটো যে ইমান ঠাণ্ডা বতাহ মাৰি থাকে নহয় ইমান যে ভাল লাগে মই যে প্ৰথমতে মানে 4:30 5টাত সাৰ পোৱা নাছিলোঁ কিন্তু আজিকালি মোৰ এটা অভ্যাস হৈ গ'ল মই বহুত সোনকালে সাৰ পাই যাওঁ বাকী যি কি নহওক গৈ থাকোঁতে ৰাস্তাতহে মাইণ্ডাই চাইছে স্কুটিত তেল নাই নহয় মাই গড কি ক'ব মোৰ এনেকুৱা ভয় লাগিছিলে ঠেলিবলগীয়া হ'লে কি হ'ব মাইণ্ডাই কৈছে বোলে মই বহিম তুমি ঠেলিবা মই তাক কৈছোঁ যে মই আপোনাক কাকো চিনি নোপোৱা ভাও ধৰিম আপোনাকো মই চিনি নাপাওঁ চিনি নোপোৱা ভাও ধৰিম মই খোজকাঢ়ি জিম পাই যামগৈ বাৰু ভাগ্য ভাল যে তেল শেষ নহ'ল আমি যেন তেনেকৈ জিম পাই গ'লোগৈ নোচোৱাকৈ স্কুটিখন লৈ গৈছে আজি কি নহওক জিম পালোগৈ আৰু জিমত যিহেতু সোনকালে গৈছোঁ আমি গতিকে বিশেষ মানুহ কোনো নাই মই মাইণ্ডা আৰু ভাইটি এটা আছিলে তথাপি ৰখি থকা নাই নিজৰ কৰ্ণীয়খিনি আৰম্ভ কৰিছোঁ আৰু ৱৰ্কআউট কৰাৰ আগত ভাবিলোঁ অকণমান এনেকৈ ৱাৰ্ম আপ কৰি লওঁ সেইফালে মাইণ্ডা মই যিহেতু কোনো নায়েই জিমত মোৰ লগৰকেইজনীও পোৱাহি নাই সিহঁতি পোৱা অকণমান দেৰি হ'ব গতিকে এনেই থকাতকৈ এইখিনি কৰি লওঁ বুলি ভাবিলোঁ আৰু সঁচাকৈ যিটো সময়ত নেকি মই 7টা 8টাত সাৰ পাওঁ সেইজনী মানুহ এতিয়া মই 4:30 5টাত সাৰ পাই জিম গৈ 1 ঘণ্টা সময় এনেকৈ এক্সাৰচাইজ কৰিব পৰা হৈ গ'লোঁ আৰু এবাৰ দুবাৰ জঁপিয়াবলৈ চিন্তা কৰা ছোৱালীজনী এতিয়া মই 20 বাৰ 40 বাৰ এনেকৈ মই জঁপিয়াব পৰা হ'লোগৈ সঁচাকৈ কৈছোঁ মই জিম জইন কৰাৰ পাছৰ পৰা মোৰ বডিটো বহুত বেছি মানে এক্টিভ হৈ থাকে দিনটো আজিকালি সঁচাকৈ কৈছোঁ বহুত ফ্ৰী লাগে মানে বহুত আৰু লগতে বডিটো বুলিয়ে নহয় মানে মোৰ মাইণ্ডটো বহুত ফ্ৰেছ হৈ থাকে যি কি নহওক এইফালে অকণমান ৰখি লৈছোঁ সিহঁতি পোৱাহিয়ে নাই ইমান দেৰি ৰখি আছোঁ এইফালে মাইণ্ডা বহুত জমনি কথা এটা কৈ হহুৱাই আছিলে বাকী আহি গ'ল মোৰ লগৰ কেইজনী এয়া দেখিছে এজনী পুনম এজনী ভিতালী এটি মোৰ লগৰ নহয় মোতকৈ সৰু হয় কিন্তু মানে ভাল লাগে আৰু ইহঁতৰ লগত বেলেগ এটা বণ্ডিং হৈ গৈছে আৰু ধুনীয়াকৈ অকণমান জুম্বা কৰি লৈছোঁ যিহেতু আমাৰ জিমৰ যোনজন ট্ৰেইনাৰ হয় তেখেত পোৱাহি নাই তেখেত পালেহে আমাক যিখিনি আজি কৰিবলগীয়াখিনি তেওঁলোকে আগবঢ়াই দিব তাৰ আগতে আমি নিজে কৰি লৈছোঁ আৰু সেয়া জুম্বা কৰি মেলি হ'ল তাৰপিছত এনেকৈ প্ৰগ্ৰেম ষ্টাৰ্ট কৰিলোঁ আজি মই চল্ডাৰ প্ৰগ্ৰেম কৰিলোঁ গোটেইখিনি দেখুৱাবলৈ সম্ভৱ নহয় সেইকাৰণে নেদেখুৱালোঁ শেষত আটাইতকৈ মই কষ্ট পোৱা প্ৰগ্ৰেম হ'ল এইটো মানে কি ক'ব আৰু ৰাইজ বহুত বেছি কষ্ট পাওঁ মই পেটৰ প্ৰগ্ৰেম যি কি নহওক মই কেতিয়াও স্কিপ নকৰোঁ মই সদায় কৰি আছোঁ যিহেতু পেটটো বহুত বেছি ডাঙৰ হৈ গৈছে আহোঁতে লাগিল নহয় গণ্ডগোলখন এনেকুৱাই বৰষুণ দিলে ইফালে মই ৰখি থাকিব পৰা নাই ছোৱালী পৰীক্ষা আছে সোনকালে আহিব লাগিব তিত্তি বুঢ়ী হ'লেও দুইটাই আহিলোঁ ইফালে স্কুটিত তেল নাইকিয়া হওঁ অৱস্থা কি যে দিন মানে আজি আমাৰ যি কি নহওক আহি পালোহি ছোৱালী সেয়া উঠিলে আৰু তাইক মই ব্ৰাছ কৰাই খুৱাই বোৱাই আজৰি কৰি অকণ পঢ়াব লৈছোঁ লগতে ময়ো ফ্ৰেছ হৈ ল'লোঁ ফ্ৰেছ হৈ চাহ অকণ খালোঁ খাই বৈ আজৰি হ'লোঁ আৰু এয়া হ'ল নেক্সট ডে সেইদিনাখনি আৰু মই ভিডিঅ' নকৰিলোঁ নেক্সট ডে এয়া ৰাতিপুৱা 5 বজাত উঠিলোঁ এয়া আগফালে বহিলৈ কি ভাবি আছোঁ মোৰ এটা প্ৰব্লেম কি জানেনে ৰাইজ শুই উঠি মোৰ অকণমান সময় মানে একো আভাও নাপাওঁ অকণমান বহি লওঁ পৃথিৱীৰ কি হৈ আছে কি নাই হোৱা মানে মই একো গম নাপাওঁ অলপ দেৰি পাছৰ পৰাহে মানে মোৰ মাথাটোৱে কাম কৰে মানে বাকী যি কি নহওক এয়া আকৌ গৈ পালোঁগৈ জিম নেক্সট ডে যুদ্ধ আৰম্ভ কৰি দিছোঁ দেখিছে নহয় আজি আকৌ মাইণ্ডা নগ'ল যিহেতু কালি খেল আছিলে সেইকাৰণে দেৰিলৈকে শুই আছিলে মই মোৰ লগৰজনীৰ লগতে গুচি গ'লোঁ আৰু এটা কথা কি জানেনে ৰাইজ আপোনালোকে ক'বচোন বাৰু মোৰ মানে ফেচবুকত কমেণ্ট আহিছে যে বা তুমি অকণমান ক্ষীণাইছা এতিয়া এইটো কিমান সঁচা কিমান মিছা মই ভালকৈ নাজানিম আপোনালোকে ক'বচোন বাৰু মই সঁচাকৈ ক্ষীণাইছোনে আৰু এটা কথা খুব বেছি ভাল লাগে এনেকুৱা মানে কমেণ্ট পালে মানে আৰু এনেকুৱা কমেণ্টে মানুহক বহুত সাহস দিয়ে আৰু আপোনালোকে এনেকুৱা কমেণ্ট কৰি থাকিব তেতিয়া মই দুগুণ আৰু মানে উৎসাহেৰে কাম কৰিব পাৰিম যি কি নহওক তাৰ পৰা আহি গ'লোঁ ঘৰ আজি ভাবিলোঁ অকণমান স্কিন কেয়াৰ কৰোঁ আৰু মই ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ এটা বস্তু মানে দুটা আহিছে আচলতে এইকেইটা মই ৰিলছত দেখিয়ে মানে মই ৰ'ব নোৱাৰিলোঁগৈ আৰু ফাইনেলি ময়ো অৰ্ডাৰ কৰিলোঁ এইটো এটাৰ লগত এটা ফ্ৰী আছিলে কম্ব হয় এইখন যে দেখিছে প্লেটৰ নিচিনা এখন কিন্তু এইখন বাতিগতে এনেকৈ মুটুকাই মানে বাতিৰ নিচিনা কৰিব পাৰি ইয়াতে পানী অলপ দি মই ৰাতিটো ফ্ৰিজাৰত ৰাখি থৈছিলোঁ আৰু ৰাতিপুৱা ধুনীয়াকৈ এনেকৈ মুটুকাই বাতিৰ নিচিনা কৰি ইয়াতে আৰু অলপ পানী এড কৰি আপোনালোকে ইয়াতে ধুনীয়াকৈ মুখখন এনেকৈ জুবিয়াই পেলানি মানে ইয়াতে স্কিন কেয়াৰ কৰিব পাৰে আৰু ইয়াৰ লগত আহিছিলে এইটো যোনটো আইচ ৰোলাৰ বুলি
বুলি কয় এইটো যে মোৰ ইমান বেছি ভাল লাগিছে নহয় চাওকচোন ফ্লিপকাৰ্টত ইমান কমতে পাইছিলোঁ মানে কম্ব আছিলে এটাৰ লগত এটা ফ্ৰী আছিলে অনলি 128 নেকি এনেকুৱা মানত মানে মই লৈছিলোঁ খুব বেছি ভাল লাগিছে আৰু এটা কথা দেই মই এইটো ভিডিঅ' ফেচবুকত দিছিলোঁ ইয়াৰ শ্বৰ্টছ এটা তেতিয়া মোক বহুতে কমেণ্ট কৰিছিলে যে বা ডাইৰেক্ট আইচটো মানে মুখত লগাই দিব নালাগে আৰু হয় চাগে কাৰণ মইতো ইমান ভালকৈ নাজানো থেংক ইউ আপোনালোকে মোক ইমান ধুনীয়াকৈ কোৱাৰ কাৰণে নেক্সট মই কাপোৰ এখন দি ধুনীয়াকৈ লগাবলৈ চেষ্টা কৰিম বাকী ইয়াত দেখিছে নহয় এনেকৈ জুবুৰিয়াই পেলাই ধুনীয়াকৈ মুখখন স্কিন কেয়াৰ কৰিছোঁ মই বেছি সময় থাকিব পৰা নাই অকণমান সময় থাকিব পাৰিলে ভাল মুখখন কিবা মোক একদম বিষোৱা লাগি গ'ল সেইকাৰণে বেছি সময় থাকিব নোৱাৰিলোঁ বাকী মোকে দেখি এইফালে দেখিছে নাই আমাৰ দেহাটো ৰোৱাই নাই দেহায়ো স্কিন কেয়াৰ মানে কৰাত লাগিলে কোনো মতে মই সেইটো লুকুৱাই ৰাখিছোঁগৈ তাই সেইটো মানে খেলা বস্তু বুলিয়ে ভাবি ল'লেগে আৰু ফাইনেলি ইয়াৰ স্কিন কেয়াৰ কৰি হ'ল এদিনতেনো ক'ৰ ৰিজাল্ট পাম কেইদিনমান কৰোঁ তাৰপিছত মই ভালকৈ আপোনালোকক ক'ম বাৰু কি হয় কি নহয় বাকী পাকঘৰত গৈ দেখিলোঁগৈ দেখিনে ষ্টেণ্ডডাল খিৰিকীতে ওলমাই থোৱাই থাকিলে আৰু এইফালে হাঁহৰ মাংস কালি ৰাতিয়ে বনাই থৈছিলোঁ এতিয়া অকণমান গৰম চৰম কৰি থৈছোঁ আৰু তাৰপাছতে আহি গ'লোঁ ছোৱালীক পঢ়াবলৈ বুলি কাৰণ আকৌ কাইলৈ ছোৱালীৰ পৰীক্ষা আছে মেথছৰ গতিকে যিমান ভাগৰ লাগিলেও তাইক অকণমান পঢ়াবই লাগিব সাজি কি নহওক এয়া লাষ্টত চব আজৰি বিজৰি হ'লেও কাম বন কৰি ময়ো ফ্ৰেছ হ'লোঁ দেহাকো আজৰি কৰিলোঁ এতিয়া যি কাম আছে নিজৰ কৰি মেলি আজৰি হওঁ আৰু বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনালোকে ভিডিঅ'টো ইমান দেৰিলৈকে চাই থকাৰ বাবে যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক কৰিব কমেণ্ট এটা কৰিব বা